কংগ্ৰেছ এটা ব্লেকমেইলিং দল। মাজুলীত চমক দিবলৈ ৰকিবুল হুছেইনে বাহিৰৰ পৰা মানুহ অনাৰ গুৰুতৰ অভিযোগ মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ। আজি মাজুলীৰ এখন নিৰ্বাচনী সভাত দেখা গ'ল এই বিশেষ মন্তব্য কৰা। নমস্কাৰ, আপুনি চাই আছে মাজুলী টক। নিৰ্বাচনৰ সময় সমাগত হোৱাৰ লগে লগে মাজুলীৰ ৰাজনৈতিক প্ৰেক্ষাপট ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে। এইবাৰ বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মাজুলীৰ বিজেপিৰ প্ৰাৰ্থী ভুৱন গামে। কংগ্ৰেছক পোনে পোনে এটা ব্লেকমেইলিঙৰ দল বুলি আখ্যা দি তেওঁ দাবী কৰিছে যে শেহতীয়াকৈ মাজুলীত চমক সৃষ্টি কৰিবলৈ কংগ্ৰেছে বাহিৰৰ পৰা ভাড়াতীয়া মানুহ আনিছে। নেতাগৰাকীৰ অভিযোগ অনুসৰি ৰকিবুল হুছেইনৰ দৰে নেতাই লুইত হোটেলত বাহৰ পাতি এই সমগ্ৰ পৰিকল্পনা কৰিছিল। তেওঁলোকৰ নেতৃত্বতে বঙালমৰা আৰু আন জিলাৰ পৰা প্ৰায় ৩-৪ হাজাৰ লোক আনিছিল বুলি এই মন্তব্য কৰে। মই নাম দিছোঁ ব্লেকমেইলিং দল বুলি দিছোঁ, কংগ্ৰেছ নহয়, ব্লেকমেইলিং দল। কাৰণ মোক সেইদিনাখন গৌৰৱ গগৈ ডাঙৰীয়াই মাজুলীত চমক লগাবৰ কাৰণে বিভিন্ন জিলাৰ পৰা মানুহ আনি ইয়াত ৩-৪ হাজাৰ মানুহ কেইটাই বহিলে। হৈ মই দেখিলোঁ বঙালমৰাৰ পৰা বিয়া আনি ইয়াত বিয়পাই দিলে। মই বিশ্বাস কৰোঁ নকৰোঁ, মই দুদিন টোপনি নাহিল। ক'ৰ মিয়া মানুহ ইমান আহিল, ক'ৰ মিয়া মানুহ ইমান নাহিলে? কাৰণ মই বঙালমৰাৰ পৰা মিয়া মানুহবোৰ আনি ইয়াত ভৰাই তেখেতসকলে আমাক বৈ খুৱাবৰ কাৰণে এই চমক দেখুৱাই। এদিনাখন নেতৃত্ব লৈ আছিলে ৰকিবুল হুছেইনে এই লুইত হোটেলত বহি গোটেই মিয়া মানুহবোৰ বঙালমৰাৰ পৰা আনি ইয়াত বিয়পাই দি হয়। মই মিয়া মানুহ দেখিলে ভয় লগাৰ নিচিনা হয়। কাৰণ ইমান যদি মিয়া মানুহবোৰ ইয়াত আহিলে আমাৰ ইয়াৰ মানুহবোৰ ক'ত যাব? সেয়েহে মই দুদিন টোপনি লোৱা শুনিছোঁ। মই এইটো কওঁতে কালি কিছুমান ফেচবুকত দিছে এই কংগ্ৰেছতে কিনো বিধায়কে বিয়াত বৈ খাই যাব। বৈ খাবলগীয়া এই মিয়া মানুহ কাৰণ আমাৰ ইয়াত অহাটো মই একেবাৰে নিবিচাৰোঁ। এই মিয়া মানুহবিলাকৰ কাৰণে আমি এতিয়া অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকতে নিদিয়া হিচাপে আমাক মাজুলীত ব্যৱস্থা কৰি দিয়া হয়। ৰাইজক মই ক'বই নালাগে, ৰাইজে সকলো একলগ হৈ আছে বিজেপি দলক অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাদৰিবৰ কাৰণে। কাৰণ মাজুলীক যিদৰে পৰিৱৰ্তন কৰি আনিলে সকলোৱে দেখিছে, আজি মাজুলীক উজ্বলাই কৰি তুলিলে। আৰু মই ভাবোঁ মাজুলীৰ ৰাইজে বিজেপিৰ বাহিৰে ক'ব নিদিয়ে। কাৰণ এই চৰকাৰ যিটো কংগ্ৰেছ দলটো মই একচুৱেলি ব্লেকমেইলিং দল বুলি ভাবোঁ। কিয়নো বহুদিনাখন যিদিনা গৌৰৱ গগৈ ইয়াত আহিছে, কাৰণ তেখেতসকলে ক'ৰ পৰা মাজুলীত মানুহ ওলাই নাহে বুলি গম পায়। তেখেত কি কৰিলে বিভিন্ন জিলাৰ পৰা আৰু বঙালমৰাৰ পৰা ৰকিবুল হুছেইনে এই লুইত হোটেলত থাকি ৰাতি গোটেই বঙালমৰাৰ মানুহবোৰ লৈ আনিলে। লৈ আনি এইদিনা ভয় খাইছোঁ এটা কাৰণে মই ক'ৰ মিয়া মানুহ ইমান ওলাল। কাৰণ মই পিছত গম পাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই আমাৰ গড়মূৰ হোটেল লুইত হোটেলত ৰাতি থাকি বঙালমৰাৰ পৰা উঠাই কাৰণ চমক দেখুৱাই দিছে যে কংগ্ৰেছ মানুহে যি ইমান আছে, এইটোতে প্ৰমাণ যে কংগ্ৰেছক অসমীয়া যিবোৰ 13% মানুহ সকলোৱে বিদায় দিছে। আমাৰ মাজুলীত অসমীয়া 13% মানুহে আছে আৰু কোনো দিন কংগ্ৰেছক আদৰি নলয়। এইবোৰ আচলতে বিজয়ৰ দিনত